মোৰ ইউটিউব চেনেলটোলৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। আহিছে নতুন গ্ৰেড 3 এডভাৰ্টাইজমেণ্ট। এইবাৰ আপোনালোকৰ এডভাৰ্টাইজমেণ্টটো ওলাইছে DME পৰা, অৰ্থাৎ ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। চাওক ইয়াতে কিমানটা পোষ্ট আছে আপোনালোকক মই জনাম সবিশেষ, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। ইয়াত যিটো প্ৰথম পোষ্ট আছে এই পোষ্টটো হ'ল আপোনাৰ ANM নাৰ্ছ। ইয়াতে টোটেল পোষ্ট আছে আপোনাৰ 181টা। ইয়াত আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 95-95টা, SC কাৰণে আছে আপোনাৰ 12টা, STP কাৰণে আছে আপোনাৰ 17টা, ST হিৰৰ কাৰণে আছে 9টা, আৰু OPC MOC কাৰণে 43টা। টোটেল আপোনাৰ পোষ্ট আছে ইয়াতে 181টা। তাৰপিছত আছে আপোনাৰ ষ্টাফ নাৰ্ছ। ষ্টাফ নাৰ্ছত যদি আপুনি চাব যায়, ষ্টাফ নাৰ্ছৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 446টা, আনৰিজাৰ্ভৰ কাৰণে আছে 230টা, SC কাৰণে 31টা, আৰু STP কাৰণে 44টা, ST হিৰৰ কাৰণে 22টা, আৰু OBC বা MOC কাৰণে 106টা, আৰু আদাৰ্ছ আছে আপোনাৰ T টাইপছ এণ্ড আদাৰ্ছৰ কাৰণে 13টা। তাৰপিছত যিটো পোষ্ট আছে এই পোষ্টটো হ'ল আপোনাৰ ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ, অৰ্থাৎ যিসমূহ ক্ৰিটিকেল কেয়াৰ থাকে যেনে আপোনাৰ ICU, সেইসমূহৰ ষ্টাফ নাৰ্ছৰ কাৰণে পোষ্ট আছে আপোনাৰ 292টা টোটেল। আৰু ইয়াতে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 28টা, SC কাৰণে আছে 38টা, আৰু STP কাৰণে 54টা, আৰু ST হিলৰ কাৰণে আছে 27টা, আৰু OBC MOC কাৰণে আছে 31টা। আৰু এতিয়া আপোনাৰ আদাৰ যি আছে আপোনাৰ T টাইপছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে 15টা পোষ্ট আছে। সেইটো চাওক কোনটো পোষ্টৰ কাৰণে আপোনাৰ ইলিজিবল ক্ৰাইটেৰিয়া কি লাগিব, আপোনাৰ শিক্ষাগত অৰ্হতা কি লাগিব, মই সবিশেষ জনাম ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যি ANM নাৰ্ছ আছে আপোনাৰ ANM নাৰ্ছৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব ANM ট্ৰেইনিং পাছ ফ্ৰম আছাম গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, অৰ্থাৎ আপোনালোকে ANM ট্ৰেইনিং পাছ কৰিব লাগিব অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউটৰ পৰা। ইনষ্টিটিউশ্যন ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড আছাম নাৰ্ছিং কাউন্সিল এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছিং কাউন্সিল উইথ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আছাম, অৰ্থাৎ আছাম নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত ৰেজিষ্টাৰ হ'ব লাগিব, আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰাটো কম্পালচৰি হ'ব, ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আপোনালোকৰ। যদি আপোনালোকে পে স্কেল চাব যায়, ইয়াতে ANMৰ কাৰণে যি চেলাৰী পে স্কেল আছে আপোনালোকৰ, এই পে স্কেল হ'ল আপোনাৰ 14,000ৰ পৰা 70,000লৈকে আপোনাৰ এইটো পে স্কেল। তাৰপিছত আছে আপোনাৰ ষ্টাফ নাৰ্ছ। ষ্টাফ নাৰ্ছৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব GNM ডিপ্ল'মা অথবা আপোনাৰ BSc নাৰ্ছিং ডিগ্ৰী ফ্ৰম এনি ইনষ্টিটিউট নাৰ্ছিং কলেজ ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। BSc নাৰ্ছিং যিকোনো ইনষ্টিটিউটৰ পৰা হ'লে হ'ব, বা নাৰ্ছিং কলেজ ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা স্বীকৃতিপ্ৰাপ্ত নাৰ্ছিং কলেজৰ পৰা কৰিলেও আপোনাৰ হ'ব। আৰু এটা লিখিছে এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল এলং উইথ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আছাম। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, আৰু যি আপোনাৰ আছাম ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ যিটো কাউন্সিল আছে তাত আপোনালোকৰ নামটো ৰেজিষ্টাৰ্ড হ'ব লাগিব। আৰু ইয়াত যদি আপোনালোকে পে স্কেলটো চাব যায়, একে আছে চেম 14,000ৰ পৰা আপোনাৰ 70,000 ইয়াৰ পে স্কেল। ইয়াৰ পিছত যিটো পোষ্ট আছে আপোনাৰ ষ্টাফ নাৰ্ছৰ কাৰণে আপোনাৰ টোটেল পোষ্টটো আপোনাক কৈছে কিমানটা আছে। ষ্টাফ নাৰ্ছৰ 292টা পোষ্ট আছে। আৰু ইয়াত যি আপোনাৰ ডিপ্ল'মা কোৱালিফিকেশ্যন লাগিব হ'ল GNM ডিপ্ল'মা, আপোনাৰ চেম GNM ডিপ্ল'মা বা আপোনাৰ BSc নাৰ্ছিং হ'ব লাগিব। আৰু এতিয়া আপোনাৰ কথা ইয়াতে উল্লেখযোগ্য চাওক, ষ্টাফ নাৰ্ছৰ কাৰণে আপোনাৰ ক্ৰিটিকেল কেয়াৰৰ কাৰণে এপ্লিকেণ্ট শুড হেভ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন ICU ইণ্টেনচিভ কেয়াৰ ইউনিট, অৰ্থাৎ ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে এপ্লিকেণ্ট শুড হেভ এক্সপিৰিয়েঞ্চ, আবেদনকাৰীসকলে ICUত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ICU ইণ্টেনচিভ কেয়াৰ ইউনিট, তাক চমুকৈ ICU বুলি কোৱা হয়। তাত আপোনালোকৰ এটলিষ্ট পিৰিয়ড ফৰ 1 year, 1 বছৰৰ আপোনাৰ ICUত কাম কৰাৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনাৰ চেলাৰী স্কেল যি পে স্কেল আছে চেম একে আছে। চাওক আদাৰ্ছ আৰু যি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইসমূহ কেনেধৰণৰ কি হ'ব লাগে। চাওক ইয়াতে দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম, অৰ্থাৎ আপোনাক কৈছোঁ আগতে যে কেণ্ডিডেটসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ থাকিব লাগিব। আৰু যি এজ লিমিট আছে, এজ লিমিট কিমান আছে, আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ এজ লিমিট হ'ল 18 পৰা 40 বছৰ জেনেৰেল কেটেগৰীসমূহৰ বাবে। তাৰপিছত OBC MOC কাৰণে আছে আপোনাৰ 18 পৰা 43 বছৰ, 3 বছৰ এক্সট্ৰা পাব, 40 + 3 43 বছৰ। SC ST কাৰণে আপোনাৰ 18 মিনিমাম আৰু মেক্সিমাম 45-45 বছৰ। আৰু যদি PWD কেণ্ডিডেট আছে তেনেহ'লে তেওঁলোকৰ বাবে 18 পৰা 50 বছৰলৈকে ইয়াৰ যি বয়সৰ সময়সীমা থাকিব। এপ্লিকেশ্যন ফিজ চাওক, এপ্লিকেশ্যন ন' ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। ইয়াত আপোনালোকৰ কোনো ধৰণৰ অনলাইনত এপ্লিকেশ্যন ফিজ দিব নালাগে।
সিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব এইটো লিখিছে প্ৰিফাৰেঞ্চ টু বি কণ্টেক্সুৱেল এমপ্লয়িজ এটচেট্ৰা অৰ্থাৎ ইয়াতে প্ৰথমতে যিসমূহ কণ্টেক্সুৱেল কাম কৰি আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া বুলি কৈছে এণ্ড প্ৰিফাৰেঞ্চ শ্বেল বি গিভেন টু কণ্টেক্সুৱেল এমপ্লয়িজ আণ্ডাৰ NSM নেশ্যনেল হেল্থ মিছন NSM আছাম আদাৰ ছ'চাইটিজ আণ্ডাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ NSM আৰু যি আদাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টসমূহত কৰ্মৰত আছে তেওঁলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া বুলি কৈছে ইয়াতে আৰু আছাম হু এপ্লাই ফৰ এনি পোষ্ট আণ্ডাৰ দিছ এডভাৰ্টাইজমেণ্ট আৰু যিসকলে এই পোষ্টৰ হাতত এপ্লাই কৰিব The selection process shall be notified in due course of time in the official website of the Directorate of Health Service Assam website to দিয়া আছে www.dss.assam.gov.in এইটো ৱেবছাইটত যাই কিনে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ বিশেষ এডমিট আপোনালোকৰ এক্সাম ডেট সব ইয়াতে গম পাব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম shall also be uploaded in the same portal shortly the candidates are requested to keep watch in the portal এইটো পৰ্টেল আপোনালোকৰ 9 তাৰিখৰ পৰা অনলাইন হ'ব গতিকে বেছি দিন নাই হাতত মাত্ৰ আপোনালোকৰ এদিন কালি 8 তাৰিখ তাৰপিছত আপোনালোকে এইটো অনলাইন কৰিব পাৰিব আপোনালোকে যি অফিচিয়েল ৱেবছাইট দিছে এই ৱেবছাইটটো ভিজিট কৰি থাকিব আৰু এয়া আছিলে আপোনালোকৰ যি গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ PME অবিশেষ বিজ্ঞাপনটি তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ